तिनसुकिया से आई एक ऐसी खबर जिसने इंसानियत को शर्मसार कर दिया है। कड़ाके की ठंड, सुनसान रात और शहर के पर्वतीय अंचल में सड़क किनारे फेंकी गई एक मासूम नवजात बच्ची। जिस उम्र में उसे माँ की गोद की जरूरत थी, उस उम्र में उसे मौत के हवाले छोड़ दिया गया। लेकिन कहते हैं ना, इंसानियत अभी जिंदा है। स्थानीय लोगों ने तुरंत बच्ची को देखा, उसे रेस्क्यू किया, ठंड से बचाने के लिए गर्म कपड़ों में लपेटा, प्राथमिक देखभाल दी और फिर सूचना दी पुलिस को। पुलिस मौके पर पहुंची और बच्ची को तत्काल सिविल अस्पताल में भर्ती कराया गया, जहां उसका इलाज जारी है। आज सवाल सिर्फ कानून का नहीं है, सवाल हमारी सोच का है। हम किस तरह का समाज बना रहे हैं? एक मासूम की जिंदगी यूं सड़क पर फेंक देना, क्या यही इंसानियत है? मोजो न्यूज की तरफ से मनीषा नागोरी कलेंट्री की एक रिपोर्ट। আমি মানে শুনিছো দুগৰাকী মাইকী মানুহ সেই অকমান আগত মন্দিৰৰ এইটো চাইডত বহি আছিলে। তেওঁলোকে কৰিছে নেকি নাজানো, কিন্তু অলপ পিছতে তাত এটা বাচ্চা পেলাই থৈ গ'ল। তাৰপিছত আমাৰ এই কলনীৰ মানুহ এনেকে সিফালে যাওঁতে পটককে দেখিলে ৰঙা কাপোৰ এখন, অকল ইমান ঠাণ্ডা ৰঙা কাপোৰ দি মেৰাই বাচ্চাটোক তেনেকে পেলাই থৈ গুচি গৈছে। তাৰপিছত আমাৰ ল'ৰা কিছুমানে উঠাই লৈ আহিলে। উঠাই লৈ অহাৰ পিছত ইয়াত জুই ধৰি বাচ্চাটোক সেকা হ'ল। বাচ্চাটো বহুত ঠাণ্ডা পাইছে, কঁপিছে। ইয়াত সেকি মেলি হেৰি কৰি বাচ্চাটো অলপ টনটনীয়া হৈছে। কাপোৰ কানি দি মেলি, ব্লেংকেট দি মেলি বাচ্চাটো ঠাণ্ডাৰ পৰা বচোৱা হৈছে। পুৰা কঁপি আছিলে, গাত একো কাপোৰে নাই, অকল ৰঙা কাপোৰ এটা আছে, পাতলা ৰঙা কাপোৰ এটা, ইমানেই আছিলে। কেইটা বজাত টাইমটো কেইটা, 8:30 মান হ'ব নেকি? 8:30 মান হ'ব, 8:30 মান বজাত হ'ব। মোৰ ডাউট এইটো আজিৰে হ'ব। কেলে বডিত ব্লাড লাগি আছে, পিঠিত ব্লাড লাগি আছে। মানে ব্লাড হয়তো হস্পিটেলৰ পৰা ৰিলিজ দিলে দুদিনৰ পিছত, হ'লেও কাপোৰটো থাকিব লাগে না। কিন্তু পিঠিত ব্লাড লাগি আছে, বুকুত ব্লাড শুকাই গৈছে। আৰক্ষী আহিছে, আৰক্ষীয়ে তেওঁলোকৰ হেৰি কৰি পিনে বাচ্চাটোক লৈ গৈছে ইনভেষ্টিগেশ্যনৰ কাৰণে। বাচ্চাটোক লৈ গৈছে এতিয়া। কিহৰ মানে আমি নিজে দেখা নাই, দুগৰাকী মহিলা তাত বহি আছিলে। আইডিয়া আজি তিনিচুকীয়াৰ হাউচিং কলনী পৰ্বতীয়া আমাৰ ঘৰৰ ওচৰতে প্ৰায় আধা ঘণ্টামানৰ আগতে আমি নৱজাতক কেঁচুৱা আমি উদ্ধাৰ কৰিছোঁ। আৰু সম্বন্ধত মোৰ ভাগিনজনে কিন্তু মানে এগৰাকী মহিলা আৰু এগৰাকী যুৱতী যুৱতীক ৰাস্তাৰ কাষতে, আমাৰ ঘৰৰ কাষত মানে হাউচিং কলনীত বহি থকা দেখিছিল। প্ৰায় 20 মিনিট মান বহি থকা দেখিছিল। আৰু ভাগিনে কিন্তু একো সন্দেহ কৰা নাছিল, কিন্তু পাছত দেখিলে যে মহিলা আৰু যুৱতী নাই, কিন্তু তাৰ ঠাইত মানে এই কণমানি কেঁচুৱাটো উদ্ধাৰ হৈছে। অৰ্থাৎ মানে সেই মহিলা আৰু যুৱতীগৰাকীয়ে কণমানি কেঁচুৱাটোক তেখেতসকলে ইয়াত এৰি থৈ পলায়ন কৰিলে। গতিকে এতিয়া আমাৰ হাউচিং কলনীৰ মহিলাসকলে এই কেঁচুৱাটো উদ্ধাৰ কৰিছোঁ আৰু যিমানখিনি প্ৰাথমিক শুশ্ৰূষা দিব লাগে জীৱিত হৈ আছে, যিমানখিনি প্ৰাথমিক শুশ্ৰূষা কৰিব লাগে শুশ্ৰূষা কৰি আছে। আৰু ইতিমধ্যে আমি থানাত খবৰ কৰিলোঁ, থানাৰ পুলিচো আহিছে আৰু থানাৰ পুলিচে এতিয়া যাৱতীয় ব্যৱস্থাখিনি কৰিব। কেইটা বজাত হৈছিলে ঘটনাটো? প্ৰায় আপোনাৰ আধা ঘণ্টা, এতিয়া 8টা দিয়ে দিছে। 8টা মান হৈছে। 8টা বজাত মহিলাজন কিহত আহিছিলে? না খোজকাঢ়ি আহিছিলে। সিহঁতি আৰু মানুহ নাই না, অকল মহিলা এগৰাকী আৰু যুৱতী এগৰাকী আছিলে। আমাৰ কলনীৰ সিটো মাথাত বহি আছিলে আৰু তেখেতসকলে সেই পৰ্বতীয়া ফালে কিন্তু গুচি গৈছে। তাৰপিছতে নৱজাতক মানে উদ্ধাৰ কৰা হৈছে। আইডিয়াটো কিমান দিনৰ হ'ব? আইডিয়া আপোনাৰ মহিলাসকলে কোৱা মতে 2-3 দিনৰ হ'ব। 2-3 দিনৰ। ঠিক আছে।